নভেল কৰোনা ভাইৰাছ বা কোভিড-19 মহামাৰীয়ে আপোনাৰ শিশুটিৰ ওপৰত কেনেদৰে বিৰূপ প্ৰভাৱ পেলাব পাৰে? এই মহামাৰীৰ সময়ত আপোনাৰ শিশুটিৰ যত্ন কেনেদৰে ল'ব? এই সকলো বিষয়ৰ আলোচনাৰ কাৰণে সুদূৰ আমেৰিকাৰ মিয়ামি নিবাসী অভিজ্ঞ শিশু চিকিৎসক আৰু মোৰ অতি প্ৰিয় বান্ধৱী ডক্টৰ ভায়লিনা ভট্টাচাৰ্যক আজি আমাৰ মাজলৈ নিমন্ত্ৰণ কৰি আনিছোঁ। নমস্কাৰ, মই ডক্টৰ সবিতা লস্কৰ সুবৰ্ণালীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হেল্ল' ভায়লিনা, তোমাক সুবৰ্ণালীলৈ স্বাগতম জনাইছোঁ। Thank you. তেনেহ'লে আমাৰ আজি আলোচনাটি আৰম্ভ কৰোঁ। নিশ্চয়। আমিতো সকলোৱে জানো যে বৰ্তমান কোভিড-19 মহামাৰীয়ে সমগ্ৰ পৃথিৱী চানি ধৰিছে। এই ক্ষেত্ৰত মই তোমাক সুধিব খুজিছোঁ যে এই কোভিড-19 বা নভেল কৰোনা ভাইৰাছটোৱে চিলড্ৰেন আৰু এডাল্টছ এই দুয়োকে সমানে এফেক্ট কৰে নে কিবা তাৰ মাজত ডিফাৰেঞ্চ আছে? আমি এতিয়ালৈকে যিমান দেখিছোঁ, এতিয়া আমি যেনেকৈ তুমি নভেল বুলি ক'লা, এই কৰোনা ভাইৰাছটো নতুন, চ' আমি যিমান এক্সপিৰিয়েঞ্চ হৈছে এতিয়া ধৰা 6 মাহ মানেই হ'ল এক্সপিৰিয়েঞ্চ হোৱা। চ' যিমান দেখিছোঁ এতিয়ালৈকে এই লাষ্ট 6 months আমাৰ ল'ৰা ছোৱালীৰ মাজত শিশুৰ মাজত ইমান হেৰি হোৱা নাই, চিভিয়াৰ হোৱা নাই। হস্পিটেলাইজেশ্যনছে হওক বা মৰ্টেলিটি ডেথ ৰেটেই হওক বা চিভিয়াৰিটি ICU এডমিশ্যনছ এডাল্টছত যিমান হৈছে সিমান শিশুৰ লগত হোৱা নাই। সেইটো মানে ফৰ্চুনেটলি মানে সেইটো ভাল চাইন যে আমাৰ বেলেগ এইটোতো ৰেছপিৰেটৰী ভাইৰাছ ৰাইট, কৰোনা ভাইৰাছ এনেকুৱা ইনফ্লুৱেঞ্জা আৰু আগতে বেলেগ ধৰণৰ কৰোনা ভাইৰাছ, বেলেগ ক্লাছেছ অফ কৰোনা ভাইৰাছ আছে। চৰ্দি কাহ এইবোৰ যিটো কমন ক'ল্ড ষ্টাইলত হেৰি হয়, মানে এইটো কৰোনা ভাইৰাছত সেইটো ছেইম লেভেলত হেৰি হোৱা নাই। মানে শিশুৰ আধা বেলেগ ধৰণৰ বেলেগ ৰেছপিৰেটৰী ভাইৰাছে যিমান এফেক্ট কৰে এইটো কৰোনা ভাইৰাছে ইণ্টাৰেষ্টিংলি মানে সেনেকুৱা ধৰণৰ এফেক্ট হোৱা নাই। আচ্ছা, আমিতো এনেও আগতে জানো যে 5 বছৰৰ কমৰ শিশুবিলাকৰ সাধাৰণতে আগতে এই ইনফ্লুৱেঞ্জাই কোৱা, ফ্লুৱে কোৱা বা এনেকুৱা ধৰণৰ এজমেটিক ট্ৰাবলছ অলপ বেছিকৈ দেখা যায়। এই ক্ষেত্ৰতো কৰোনা ভাইৰাছৰ ক্ষেত্ৰতো তেনেকুৱা নেকি? নভেল কৰোনা ভাইৰাছৰ ক্ষেত্ৰতো বাৰু তেনেকুৱাই নেকি? নভেল কৰোনা ভাইৰাছ এতিয়া এজমা বা 5 yearsৰ তলৰ শিশু বেছি এফেক্ট কৰে বা সেনেকুৱা ধৰণৰ কিবা আছে নেকি? নভেল কৰোনা ভাইৰাছত আমি 5 yearsৰ ল'ৰা ছোৱালীক ইমান দেখা নাই। যিমানখিনি এতিয়ালৈকে কৰোনা ভাইৰাছ এফেক্টেড শিশু আছে, চাইনাতে হওক, ইটালীত, আমি এতিয়া যিহেতু গোটেই পৃথিৱীখনতে ছেইম মেনিফেষ্টেশ্যন হৈ আছে কৰোনা ভাইৰাছৰ, এবছৰৰ তলৰ ইনফেণ্টছ বুলি যে কয়, এবছৰৰ তলৰ শিশুৰ ৰিস্কটো বেছি। ইনফেক্ট এবছৰ আৰু ধৰা এতিয়া 10 বছৰৰ ওপৰৰ শিশুৰ দেখা গৈছে। স্কুল এজ চিলড্ৰেনৰ আৰম্ভণিতে ইমান হোৱা নাছিলে। স্কুল এজ মানে ধৰা মিডল স্কুলৰ আগত 4-5 years to 8-9 years এনেকুৱা। এতিয়া যেতিয়া মানে অলপ বেছি হৈছে, আৰম্ভণিতে চাইনাৰ এফালে ধৰা বেছি হৈছিল, নৰ্দাৰ্ণ ইটালীত বেছি হৈছিলে, ইউনাইটেড ষ্টেটছত মাৰ্চত বেছি হৈছিল, কমি আহিছিলে, তাৰপিছত এটা ছেকেণ্ড ৱেভ আৰম্ভ হ'ল বেলেগ ডিফাৰেণ্ট ষ্টেটছত। এতিয়া শিশুৰ ৰেটটো অলপ অকণমান বেছি দেখা গৈছে, কিন্তু তথাপিও আগৰ নিচিনাকৈ এডাল্টছতকৈ বহুত বেছি কম, মানে ইমান হেৰি দেখা নাই। হস্পিটেল এডমিশ্যনছ হওক বেছি। এইটো ফৰ্চুনেটলি আমি মানে এজ পিডিয়াট্ৰিচিয়ানছ আমাৰ মানে দিছ ইজ ভেৰি হাৰ্ট ৱাৰ্মিং, মানে ভাল লাগিছে আমাৰ চাই পেলাই। কাৰণ তথাপি আমি যিহেতু এইটো নভেল, আমি লং টাৰ্ম এফেক্টছ আমি পেৰেণ্টছবোৰক বেছিকৈ আমি ক'ব পৰা নাই, বিকজ আমাৰ হেৰিটো নাই, ইনফৰ্মেশ্যন ইমান নাই। আমি নাজানো যে এতিয়া কৰোনা ভাইৰাছ হৈ পেলাই শিশুটোৰ লং টাৰ্ম এফেক্টছ কি হ'ব পাৰে। আমি জানো যে ইনফ্লুৱেঞ্জাৰ পৰা ৰিকভাৰ কৰিলে ইমান 2 বছৰ 3 বছৰ পিছত সেই ইনফ্লুৱেঞ্জাৰটোৰ পৰা একো ছাইড এফেক্টছ বা লং টাৰ্ম এফেক্টছ নাথাকে, কিন্তু সেই কথাটো আমি এতিয়াও ক'ব নোৱাৰোঁ। চ' সেইকাৰণে দ্যাটছ এন আনফৰ্চুনেট থিং, কাৰণ আমি এতিয়া এভৰিডে সদায় আমি নতুন ইনফৰ্মেশ্যন পাই আছোঁ কৰোনা ভাইৰাছৰ বিষয়ে। চ' এতিয়া আমি জানো যে এফেক্ট কৰিলে বেছি চিভিয়াৰ হোৱা চান্সেছটো বহুত কম, কিন্তু তাৰ পৰা বহুত লং টাৰ্ম এফেক্টছ কি থাকিব পাৰে নে নোৱাৰে আমি নাজানো। নেক্সট কুৱেশ্যনটো হ'ল কৰোনা ভাইৰাছ বা নভেল কৰোনা ভাইৰাছত চিলড্ৰেনছবিলাকৰ সাধাৰণতে কি ধৰণৰ চিমটমছ আমি সাধাৰণতে দেখা পাওঁ বাৰু?
ল'ৰা ছোৱালীৰ যেতিয়া হয় আমি জানো যে মেক্সিমাম টু মোষ্ট পাৰ্টছ এচিমটমেটিক থাকে চিমটমছ নহয় যেতিয়া হয় মাইল্ড হ'ব পাৰে মডাৰেট হ'ব পাৰে চিভিয়াৰ হ'ব পাৰে মাইল্ড হ'লে সাধাৰণতে জ্বৰ গা বেয়া লগা অলপ গাটো বেয়া লাগিছে দুৰ্বল লাগিছে এনেকুৱা হয় আৰু মডাৰেটৰ ফালে গ'লে তাৰপিছত অলপ চিভিয়াৰ হ'লে ধৰ কাহ চ'ৰ থ্ৰ'ট তাৰপিছত ৰেছপিৰেটৰীটোৰ পিছত আহে ইমান সাংঘাতিক আপাৰ ৰেছপিৰেটৰী চিমটমছবোৰ বেছি হয় ল'ৰা ছোৱালীৰ আৰু তাৰপিছত সেনেকৈ ভাল পায় চ'ৰ থ্ৰ'ট আৰু এতিয়া ভমিটিং ডায়েৰিয়া গেষ্ট্ৰ ইণ্টেষ্টিনেল চিমটমছো দেখা গৈছে আৰু ইউজুৱেলি ফিভাৰ কফ চ'ৰ থ্ৰ'ট মাইল্ড ৰেছপিৰেটৰী ডিফিকাল্টি সেইটোৱে ইউজুৱেলি নৰ্মেল মানে ফৰ দ্য মষ্ট পাৰ্ট শিশুৰ সেইকেইটাহে চিমটমছ হয় যাৰ পৰা ইউজুৱেলি ভাল পায় আচ্ছা এনে কিবা কমপ্লিকেশ্যনছ হ'ব পাৰে নেকি শিশুসকলৰ ক্ষেত্ৰত শিশুৰ আমি ইণ্টাৰেষ্টিং শিশুৰ আমি এটা নতুন হেৰি দেখিছিলোঁ কমপ্লিকেশ্যনছ দেখিছিলোঁ যিটো মানে প্ৰথম লণ্ডনত দেখা হৈছিলে মেড যে এটা মাল্টি চিষ্টেম ইনফ্লেমেটৰী চিণ্ড্ৰম ইন চিলড্ৰেন বুলি কোৱা নাম দিয়া হৈছে সেইটো মানে এমাহমান পিছত কৰোণা ভাইৰাছটো আৰম্ভণিতে যেতিয়া ইনফেক্ট হয় শিশুৰ ইমান এফেক্ট নহয় আনলাইক মানে এডাল্টছ য'ত এডাল্টছৰ ধৰা চিভিয়াৰ ৰেছপিৰেটৰী ডিষ্ট্ৰেছ হয় তাৰপিছত ভেণ্টিলেটৰত যাব লাগে হয় ICUত এডমিট হয় ল'ৰা ছোৱালীৰ ইমান একো নহয় ধৰ সাধাৰণ কিবা এটা চৰ্দি লাগিলে জ্বৰ হ'ল গা বেয়া লাগিল ভাল পাই গ'ল তাৰপিছত এমাহমান পিছত আমি লণ্ডনত ফাৰ্ষ্ট ৰিপৰ্ট হৈছিলে তাৰপিছত নিউয়ৰ্কত ৰিপৰ্ট পাইছিলে 200তকৈ কম দুইটা জেগাতে 200তকৈ কমিম তাতকৈ বেছি নহয় আৰম্ভণিতে দেখা গৈছিলে মাল্টি চিষ্টেম তাৰমানে এইটো মাল্টি চিষ্টেম মানে এণ্টিবডিজ 4 সপ্তাহমান পিছত হোৱা এণ্টিবডিজ হয়তো 2 সপ্তাহ পিছত এণ্টিবডিজ হোৱা আৰম্ভ কৰে 4 সপ্তাহমান পিছত যিকেইটা ল'ৰা ছোৱালীয়ে ধৰা এক্সপ'জ হৈছিলে চিমটমছ নহ'ব পাৰে এক্সপ'জ হৈছিলে সিহঁতৰ মানে এটা মাল্টি চিষ্টেম ইনফ্লেমেটৰী কণ্ডিশ্যন বুলি কয় সেইটোত সিহঁতৰ চিভিয়াৰ ডিজিজ হয় যিটো মানে ধৰ হাইপ'টেনশ্যন তাৰপিছত ভমিটিং ডায়েৰিয়া মানে ICUত এডমিট হ'ব লগাকে মানে ইনফ্লেমেটৰী কণ্ডিশ্যন বডিত ধৰা এটা হাইপাৰ ইমিউন ৰেছপন্স এণ্টিবডি হৈ পেলাই এটা হাইপাৰ ইমিউন চিষ্টেমটোৱে মানে বেছিকৈ এটা চাইটকিন ষ্টৰ্ম বুলি কয় সেইটো এটা বেছি ৰেছপন্স এটা কৰে বডিত হাইপাৰ ৰেছপন্স এটা যিটোৰ পৰা মানে সিহঁতৰ আনফৰ্চুনেটলি মানে চিভিয়াৰ কণ্ডিশ্যন হয় চিভিয়াৰলি যি হস্পিটেলাইজেশ্যনছৰ পৰা ICU এডমিশ্যনছ পৰা ধৰা মানে চিভিয়াৰ ট্ৰিটমেণ্ট লগা হয় সেইটো সেইকেইটাৰ পৰাও ফৰ্চুনেটলি সেইটো চিণ্ড্ৰমতো ছাৰ্ভাইভেল ৰেট ইজ ভেৰি গুড ৰিকভাৰীটো বিৰাট ভাল ডেট ৱাজ দ্য অনলি মানে সেইটোৱে আছিলে খালি মাল্টি চিষ্টেমটো নহ'লে আদাৰৱাইজ এতিয়ালৈকে আমি ধৰা কৰোণা ভাইৰাছ হৈ পেলাই বেলেগ ধৰণৰ একো কমপ্লিকেশ্যনছ দেখা নাই আদাৰ বিচাইডছ দ্য মাল্টি চিষ্টেম ইনফ্লেমেটৰী কণ্ডিশ্যন অ'কে এইটোতো বৰ ভাল খবৰ তেনেহ'লে আচ্ছা নেক্সট আৰু এটা কুৱেশ্যন সোধোঁ তোমাক চিলড্ৰেনছবিলাকৰ মাজত এনেকুৱা কিবা এটা গ্ৰুপ আছে নেকি যিটো ধৰি লোৱা এই নভেল কৰোণা ভাইৰাছৰ প্ৰতিয়ে হওক বা কমপ্লিকেশ্যনৰ প্ৰতি অলপ বেছি ভালনাৰেবল তেওঁলোকৰ বেছিকৈ এফেক্ট হোৱাৰ কিবা চান্সেছ থকা এনেকুৱা ধৰণৰ কিছুমান গ্ৰুপ অফ চিলড্ৰেনছ আছে নেকি বাৰু হয় এইটো আছে নোহোৱা নহয় ডায়েবেটিছ থকা ধৰা স্পেচিয়েলি ক্ৰনিক লাং ডিজিজ যেনেকৈ এজমা আৰু ইমিউন ডেফিচিয়েঞ্চিছ আৰু অট'ইমিউন ডিজিজেছ লাইক ডায়েবেটিছ আৰু কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ সেইবোৰ ল'ৰা ছোৱালীৰ হোৱা চান্সটো বেছি কৰোণা ভাইৰাছৰ পৰা কৰোণা ভাইৰাছ হোৱা নহয় মানে কৰোণা ভাইৰাছটো এনি শিশুৰেই হ'ব পাৰে কিন্তু এইবোৰ কণ্ডিশ্যন থকা ল'ৰা ছোৱালীৰ হৈ পেলাই চিভিয়াৰ হোৱা মেনিফেষ্টেশ্যনছটো
বেছি সিভিয়াৰ হোৱা চান্সেছটো বেছি যদিও আমি ইমান বেছি কেছেছ পোৱা নাই এতিয়াও সেইটো ধৰা চিমিলাৰ তুমি এতিয়া মন কৰিবা সেইটো কথা আমি এডাল্টছকো কৈছোঁ যে এডাল্টছৰো এনেকুৱা ধৰণৰ অবেচিটি এনেকুৱা ধৰণৰ মানে কোমৰ্বিড কণ্ডিশ্যন থাকে এডাল্টছৰো মানে চান্সেছবোৰ বেছি কৰোণা ভাইৰাছ হৈ পেলাই চিভিয়াৰ হোৱা কিন্তু শিশুৰ ধৰা ইমান হোৱা নাই মানে যদিও মোৰ ধৰা এতিয়া নিজে পাৰ্চনেলি মোৰ যিটো প্ৰেক্টিছত মোৰ বহুতো শিশু আছে যিটো ইমান বেলেগ বেলেগ মৰ্বিডিটিজ আছে কিন্তু সিহঁতে ধৰবা এক্সপ'জো হৈছে ঘৰত কিন্তু কৰোণা ভাইৰাছ ইনফেকশ্যনটো হোৱা নাই সিহঁতৰ মানে নেগেটিভ হৈছে ইণ্টাৰেষ্টিংলি আৰু সিহঁতৰ চিভিয়াৰ ডিজিজো হোৱা নাই ইমান মানে ভেৰি ৰেটটো বহুত কম মানে যদিও হৈছে মানে যিকেইটা ল'ৰা ছোৱালী এতিয়া হৈছে আৰু এনেকুৱা কোমৰ্বিড কণ্ডিশ্যনছ আছিল আৰু চিভিয়াৰ ডিজিজ হৈছে সেইকেইটাও মানে বহুত কম ৰেটছ অভাৰঅল ইউনাইটেড ষ্টেটতে হওক বা অল অভাৰ দ্য ৱৰ্ল্ড আচ্ছা বাইনা আৰু এটা কথা সুধিব খুজিছোঁ আমি বাৰু শিশুসকলৰ ইমিউনিটি বুষ্ট কৰিবৰ কাৰণে কিবা বিশেষ ডায়েট বা এনেকুৱা ধৰণৰ কিবা কৰিব পাৰোঁ নেকি গুড কুৱেশ্যন তাৰমানে শিশুৰ ইমিউন ছিষ্টেম এইটো সময়ত ভাইৰাছটোৰ যিহেতু কৰোণা ভাইৰাছ এতিয়া আমি নাজানো কেনেকুৱা মেনিফেষ্টেশ্যনছ হ'ব ইমিউনিটিটো ষ্ট্ৰং থকা বা হেল্ডি হোৱাটো বহুতেই জৰুৰী আৰু কিন্তু আমি এতিয়া স্পেচিফিক ডায়েট বুলি ক'ব গ'লে যেনেকৈ আমি সদায় সাধাৰণতে শিশুক এডভাইচ কৰোঁ যে হেল্ডি ডায়েট বেলেঞ্চ ডায়েট সেইটো এজ ইউজুৱেল সেইটো এতিয়াও একে হেৰি এডভাইচ আমি একো চেঞ্জ কৰা নাই সেইটো কৰোণা ভাইৰাছ বা এটা স্পেচিয়েল চিটুৱেশ্যনত আমি আছোঁ যদিও পৃথিৱীত এতিয়া আমি স্পেচিয়েল ডায়েটছ বা একো ছেপাৰেটলি মানে হেৰি কৰা নাই এজ ইউজুৱেল সদায় চব হেৰি বেমাৰৰ পৰাই মানে ভালকৈ ৰিকভাৰ হ'ব বা নহ'বলৈ বা চিভিয়াৰ নহ'বৰ কাৰণে আমি ইটছ ইম্পৰ্টেণ্ট ডেট সদায় শিশুৱে বেলেঞ্চ ডায়েট এটা খাই প্লেণ্টি অফ ভেজিটেবলছ ফ্ৰুটছ আৰু ভাইটামিনছ মিনাৰেলছ তোমাৰ ৰেগুলাৰ লোকেলি এভেইলেবল আমি যিটো ইম্পৰ্টেণ্ট কথা যে লোকেলি এভেইলেবল ফ্ৰেছ ফ্ৰুটছ এণ্ড ভেজিটেবলছ মানে ছাপ্লিমেণ্টছ ডায়েটাৰী ছাপ্লিমেণ্টছ ৰিকমেণ্ড নকৰোঁ আৰু এনেও মানে ধৰা এতিয়া এইবোৰ ষ্টাডিজ এডাল্টছত ষ্টাডি কৰা হৈছে ধৰা different kinds of dietary supplements বা herbal remedies যেনেকুৱা ধৰা vitamin C, vitamin D, zinc সেইবোৰ মানে যিবোৰ এডাল্টছত ষ্টাডি কৰা হৈছে আৰু কনচিষ্টেণ্টলি মানে হেৰি পোৱা যোৱা নাই যে ৰিজাল্টছ পোৱা যোৱা নাই যে এইবোৰ মানে স্পেচিফিকেলি ডায়েটত এড কৰিলে দিলে যে আমাৰ ইমিউন ছিষ্টেমটো বেলেগ ভালকৈ মানে হেৰি বুষ্ট হয় মানে উই হেভ এ ষ্ট্ৰঙাৰ ইমিউন ছিষ্টেম সেইকাৰণে ৰেগুলাৰ ডায়েটটো খোৱাটো খুবেই ইম্পৰ্টেণ্ট আৰু সেই ৰেগুলাৰ ডায়েটটো খোৱা খুবেই ইম্পৰ্টেণ্ট কাৰণে আমি মই এতিয়া এডভাইচ নকৰোঁ যে কিবা মানে ঘৰুৱা ৰেমেডিজবোৰ বেছিকৈ শিশুক দিব লাগে কাৰণ আমি উই ডোণ্ট ৱান্ট অৰেল এডভাৰ্চন ৰাইট যদি মানে সিহঁতে এতিয়া এইবোৰ খাব দিব আমাক এতিয়া আজি এইটোৱে দিব এইটো বনাই পেলাই খাব দিব মই ভাল নাপাওঁ মই নাখাওঁৱেই তেতিয়া সেইটো এফেক্ট কৰে ৰেগুলাৰ ডায়েটৰী পেটাৰ্ণটো So which is regular diet খোৱাটো শিশুৰ কাৰণে ইমান ইম্পৰ্টেণ্ট চ' আমি এই ৰেগুলাৰ ডায়েটত ফ'কাছ কৰিব লাগে আৰু মানে বাহিৰত খেলা ধূলা প্লেণ্টি অফ ছানশ্বাইন যিটো মানে ভাইটামিন ডি প্ৰডিউচ কৰে তোমাৰ স্কিনত বাহিৰত সেইটো শিশুৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট সেইটো এতিয়া লকডাউন বা ঘৰৰ ভিতৰত থকাৰ কাৰণে ল'ৰা ছোৱালী বহুত এফেক্টো হৈছে চব এইটো অভাৰঅল এফেক্ট হৈছে সেইকাৰণে ডেফিনেটলি মই এডভাইচ কৰোঁ ইন আ ছেফ ৱে ঘৰত ধৰা বাহিৰত বহুত ক্ৰাউডত নগৈ মানে ক্ৰাউডৰ সোমাই ল'ৰা ছোৱালীক বা নিজকে নি মানে ঘৰৰ বাহিৰতে হওক বা ঘৰৰ পিছফালেই হওক মানে লেছ ক্ৰাউডেড স্পেচত বাহিৰত ল'ৰা ছোৱালী খেলিব আৰু ছানশ্বাইন পাবৰ কাৰণে মানে এনকাৰেজ কৰিব লাগে ভিতৰত বহি পেলাই খেলি থাকিলে মানে ডেটছ হেৰি নহয় মানে ইটছ বেটাৰ টু গো আউটছাইড with safety procedures মানে precautions yes of course আৰু ভেকচিনেশ্যন শিডিউলটো চলি থাকে সৰু ল'ৰা ছোৱালীসকলৰ ভেকচিনেশ্যনছটো কণ্টিনিউ কৰিব পাৰিব নহয় ৰেগুলাৰ আমি
কৰোনা এতিয়া দুটা কথা এটাটো ৰেগুলাৰ ভেকচিনেশ্যন স্কেডিউল আমি এনকাৰেজ কৰি আছোঁ আৰু আমাৰ প্ৰেক্টিছত ধৰা আমাৰ পেচেণ্টছবোৰক আমি একচুৱেলি ফোন কৰি মাতি আছোঁ আহক এতিয়া আমি ভেকচিনেশ্যন ভয় খাই পেলাই ঘৰত থাকি ভেকচিনেশ্যন স্কেডিউলটো যেন পিছুৱাই নাযায় কাৰণ এইটো ইম্পৰ্টেণ্ট যে ইউ ষ্টে অন দ্য স্কেডিউল কাৰণ এতিয়া আমি কৰোনা ভাইৰাছৰ ভয়তে বেলেগ ভেকচিন প্ৰিভেণ্টেবল ডিজিজেছবোৰ আমি এতিয়া যেন আহি নাযায় আমাৰ মানে মাজত চ' এতিয়া তাত এতিয়া ডাঙৰ কথা চ' ভেকচিন প্ৰিভেণ্টেবল ডিজিজবোৰ আমি কণ্ট্ৰলত ৰাখিবই লাগিব এতিয়াও কৰোনা ভাইৰাছৰ কাৰণে আমি সেইটো পাহৰি যাব নোৱাৰোঁ চ' ভেকচিন স্কেডিউল আমি মানে উইথ প্ৰিভেণ্টিভ মেজাৰ্ছ অফিচত ডিছইনফেকশ্যন এক্সট্ৰা ডিছইনফেকশ্যন কৰি তাৰপিছত পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট যিটো মাস্ক আৰু গ্লাভছ এইবোৰ পিন্ধি ল'ৰা ছোৱালীক পেৰেণ্টছক ৰিএচুৰেঞ্চ দি যে আমি যিমান পাৰোঁ আমি CDC গাইডলাইনছ ফ'ল' কৰি পেলাই আমি আমাৰ অফিচটো ছেফ এনভাইৰনমেণ্ট ৰাখি পেলাই বা যিমান যেনেকুৱা ধৰণৰ আমাৰ মানে ইণ্ডিভিজুৱেল চাৰ্কামষ্টেঞ্চেছত আমি যিমান পাৰোঁ আমি পেৰেণ্টছক মাতি পেলাই আমি ভেকচিনটো কণ্টিনিউ কৰিছোঁ কাৰণ ক'ব লগা হৈছে মানে ৰিএচুৰেঞ্চ দিব লগা হৈছে পেৰেণ্টছক বিকজ অবভিয়াছলি চবতে মানুহে ভয় খাইছে আমি ডক্টৰৰ তাত গ'লে আমাৰ কৰোনা ভাইৰাছ পৰা হ'বহে নেকি ক'ৰবাত এক্সপ'জ হৈ পেলাই চ' সেইবোৰ ৰিএচুৰেঞ্চ দি পেলাই আমি ল'ৰা ছোৱালীক একচুৱেলি ভেকচিন প্ৰিভেণ্টেবল ডিজিজেছটো কণ্টিনিউ কৰিছোঁ কিন্তু যদি এতিয়া ধৰা কৰোনা ভাইৰাছ হৈছে কাৰোবাৰ এক্সপ'জ হৈছে বা ল'ৰা ছোৱালীৰ পজিটিভ পাইছে তেতিয়া আমি চিমটম হোৱা নাই ধৰা কৰোনা ভাইৰাছ পজিটিভ ফেমিলিত কোনোবাই হেৰি কৰোনা ভাইৰাছৰ হেৰি মেনিফেষ্টেশ্যন হৈছে চিভিয়াৰ মাইল্ডেই হওক বা ল'ৰা ছোৱালীক এক্সপ'জ হৈছে বা এক্সপ'জ হৈ পেলাই এই চিমটমেটিক হৈছে বা কৰোনা ভাইৰাছ পজিটিভ হোৱা নাই আমি সিহঁতক তেতিয়া ভেকচিন দিবলৈ মাতি অনা নাই যদি প্ৰবেবলি সিহঁতক সেইটো সময়ত ভেকচিনৰ স্কেডিউলৰ টাইম হৈছিল সময় হৈছিল তেতিয়া আমি তথাপিও আমি কোৱাৰেণ্টাইন মেজাৰ্ছ ফ'ল' কৰিছোঁ আইচলেশ্যন বেমাৰ হ'লে আইচলেশ্যন বা এক্সপ'জ হৈ পেলাই এই চিমটমছ যদি নাথাকে তেতিয়া কোৱাৰেণ্টাইন এট হোম আমি কোৱাৰেণ্টাইনটো হোৱাৰ পিছত তাৰপিছতহে আমি ভেকচিনেশ্যন দিছোঁ কাৰণ আমি এতিয়াও নাজানো যে এতিয়া ধৰা তোমাৰ কৰোনা ভাইৰাছ ইনফেকশ্যন হৈছে পজিটিভ হৈছে কিন্তু চিমটমছ হোৱা নাই তাৰে ওপৰত যদি আমি ভেকচিন দিওঁ আমাৰ কিবা ছাইড এফেক্টছ হ'ব পাৰে নেকি সেইটো কথা আমি নাজানো এতিয়াও কিন্তু এনে ধৰা সাধাৰণতে এনি ৰেছপিৰেটৰী ভাইৰাছ ইনফ্লুৱেঞ্জা হওক পেৰা ইনফ্লুৱেঞ্জা ৰাইনো ভাইৰাছ সিহঁতৰ যদি মাইল্ড চিমটমছ হয় আমি তেতিয়াও ভাইৰাছ এনে সাধাৰণতে আমি ভেকচিন দিওঁ কিন্তু এইটো ক্ষেত্ৰত আমি ইউজুৱেলি এতিয়া যিটো মানে প্ৰচিডিয়াৰ্ছ প্ৰট'কল ফৰ ফলোৱিং মানে হেৰি ভাইৰাছ ইনফেকশ্যন কৰোনা ভাইৰাছ ন'ভেল কৰোনা ভাইৰাছ ইনফেকশ্যনৰ কাৰণে যিটো প্ৰট'কল ফ'ল' কৰিব লাগে সেইটো ফ'ল' কৰাৰ পিছতহে আমি ভেকচিনৰ মানে কণ্টিনিউ কৰিছোঁ আৰু ছাপ'জ মাক কৰোনা পজিটিভ হ'ল আৰু শ্বি ইজ ব্ৰেষ্ট ফিডিং তেতিয়া তেওঁ আমি এতিয়া শুনিছোঁ যে মাকৰ গাখীৰত এতিয়ালৈকে কৰোনা ভাইৰাছটো পোৱা নাই বাট ষ্টিল ডু ইউ ৰিকমেণ্ড যে তেওঁলোকে দে উইল কণ্টিনিউ টু ব্ৰেষ্ট ফিড এতিয়া মই যিমান মানে আমি দেখিছোঁ আমি ধৰ পাৰ্চনেলিটো মই এতিয়া পোৱা নাই ৰিচাৰ্চটো আমি নাজানো ইউনাইটেড ষ্টেটছত আমি একো ডেটা পোৱা নাই যিবোৰ এতিয়া ব্ৰেষ্ট মিল্ক মানে যিটো আমি ইনফৰমেশ্যন পাইছোঁ তাত ব্ৰেষ্ট মিল্কত পোৱা নাই বা মই যদি ইফ আই ৰিমেম্বাৰ কাৰেক্টলি ক'ৰবাত এটা ভাইৰাছ মিনিমাল এমাউণ্ট পাইছিলে ভাইৰেবল হয়নে নহয় নাজানে মানে ইনফেকশ্যছ হয়নে নহয় চ' ব্ৰেষ্ট ফিডিং ৰিকমেণ্ড এতিয়া বৰ্তমান ব্ৰেষ্ট ফিডিং কণ্টিনিউ কৰিবলৈ ৰিকমেণ্ড কৰিছে উইথ প্ৰটেকশ্যন যদি মাকৰ ধৰা কৰোনা ভাইৰাছ ইনফেকশ্যন হৈছে আৰু তেতিয়া মানে মাদাৰ ৱান্টছ টু ব্ৰেষ্ট ফিড তেতিয়া উইথ হেণ্ড হাইজিন হাত ভালকৈ ধুই ক্লেনলিনেছ মাস্ক পিন্ধি পেলাই ইফ দে ৱান্ট দে কেন ষ্টেবল যদি আৰু নহ'লে আমি এইটো ইয়াতে আমি এনেকৈও ৰিকমেণ্ড কৰিছোঁ যে এক্সপ্ৰেছ দ্য ব্ৰেষ্ট মিল্ক পাম্প কৰি পেলাই ব্ৰেষ্ট মিল্ক উলিয়াই বাচ্চাটো কৰোনা ভাইৰাছ ইনফেকশ্যন নোহোৱা বা ধৰা চিমটমছ নাথাকা মানুহ মানে যোনে পাৰে যিমান পচিবল সিহঁতক খুৱাব দিছোঁ 14 দিনলৈ জন্মৰ পৰা 14 ডেইজলৈ কাৰণ বাই সেইটো সময়লৈকে আমি ভাবিছোঁ বাই 14 ডেইজ এণ্টিবডি প্ৰডাকশ্যন আৰম্ভ হ'ব মাকৰ ইনফেকশ্যছ ভাইৰেল লোডটো কমি যাব ইনফেক্টিভিটিটো কমি যাব চ' মাক মানে তেতিয়ালৈকে পাৰিব আৰু 14 দিনলৈকে বাচ্ছাবোৰক ধৰা আমি কোৱাৰেণ্টাইন কৰিব যিমান পচিবল এতিয়া ধৰা নতুন বাচ্ছা বণ্ডিঙৰ বহুত চিটুৱেশ্যন মানে ভাবি চিন্তি ডিছকাছ কৰি এভৰি চিটুৱেশ্যন ইজ ডিফাৰেণ্ট হয় মাকৰ লগত কিন্তু যিমান পাৰে নৰ্মেলি সেইটো প্ৰট'কল ফ'ল' কৰিছোঁ আৰু এই সৰু সৰু ল'ৰা
ল'ৰা ছোৱালীবিলাকক মাস্ক পিন্ধাওঁতে আমাৰ খুব দিগদাৰ হয় আৰু মই মাজতে এবাৰ শুনিছিলোঁ যে 2 বছৰীয়া ল'ৰা ছোৱালীৰ সৰু 2 বছৰতকৈ সৰু ল'ৰা ছোৱালীৰ অলপমান মাস্ক পিন্ধোতে চকিং অলপমান এটা হেজাৰ্ড এটা নথকা নহয় তুমি কি ক'বা এই বিষয়ে সৰু সৰু ল'ৰা ছোৱালীক আমি কেনেকৈ হেণ্ড চেনিটাইজেশ্যন বা প্ৰটেকশ্যন এইবিলাক গিয়াৰৰ ওপৰত অকণমান বুজাম এইটো কুৱেশ্যনটো আমি বহুত পেৰেণ্টছৰ পৰা পাইছোঁ আৰু আণ্ডাৰষ্টেণ্ডেবলি ৰাইট মাই পেৰেণ্টছ চবৰে ভয় লাগিছে যে সৰু শিশু এটাক মাস্ক পিন্ধাই ঘূৰাই ফুৰাম সিহঁতে উশাহ ল'ব নোৱাৰিব অক্সিজেন নাপাব সেইবোৰ সেনেকুৱা ধৰণৰ কুৱেশ্যনছ প্ৰশ্ন আমি বহু পেৰেণ্টছৰ পৰা পাইছোঁ এতিয়া মাস্ক প্ৰথম কথা হয় 2 বছৰ চবেই মাস্ক পিন্ধিব নোৱাৰে চব শিশুৱে মাস্ক পিন্ধিব নোৱাৰে সেইটো আমি 2 বছৰৰ শিশুৱে যদি মাস্ক পিন্ধে নিজে গুচাব নাজানিব পাৰে দিগদাৰী হ'লে ক'ব নোৱাৰিব পাৰে চ' 2 বছৰৰ শিশু এনেও আমি ভাবিছোঁ সিহঁতে কাহিলেনো কিমান জোৰত কাহিব কিমান দূৰলৈ ভাইৰাছটো স্প্ৰেড কৰিব হেৰি কৰি পেলাই আৰু কথা ক'লেনো কিমান স্প্ৰে কৰিব চ' আমি 2 বছৰৰ তলৰ বাচ্চাক আমি মাস্ক পিন্ধিব ৰিকমেণ্ড নকৰোঁ সিহঁতৰ কাৰণে দিগদাৰী বেছিহে হ'ব মানে ছাইড এফেক্টছ আৰু 2 বছৰৰ ওপৰৰ বাচ্চা যিবোৰ বাচ্চাৰ ধৰা বেলেগ একো ক'মৰ্বিড কণ্ডিশ্যন নাই সিহঁতে ক'ব পাৰিব দিগদাৰী হ'লে মাস্কটো পিন্ধাৰ কাৰণে মোৰ এইটো মাস্ক পিন্ধাৰ কাৰণে অসুবিধা হৈছে বা বুজি পাব যে মাস্কটো পিন্ধি থাকিব লাগে সেইবোৰ বাচ্চাক আমি এনকাৰেজ কৰিছোঁ পেৰেণ্টছক যে মাস্ক পিন্ধাই পেলাই বাহিৰত লৈ যাব ক্ৰাউডেড প্লেচেছত গ'লে আৰু পৰাপক্ষত একচুৱেলি ক্ৰাউডেড প্লেচেছত নোযোৱাই ভাল আৰু যে মাস্কো ধৰা এতিয়া কনচাৰ্ণ বা চিন্তা হ'ল যে এইটো ধৰণৰ মাস্ক মই নোৱাৰে সিহঁতে তেতিয়া মাস্কো বেলেগ ষ্টাইলছৰ আছে ধৰা এটা হৈছে এনেই চাৰ্জিকেল মাস্কটো যিটো আমাৰ এনেই কাণত লগাই পেলাই পিন্ধে সেইটো স্মল চাইজো পায় বা ঘৰতো বনাব পাৰি কাপোৰৰ মাস্ক আৰু এটা হেৰি আছে ধৰা এনেকৈ পূৰা মুখখন কাপোৰ কৰি ডিঙিত লৈ গেটৰ ষ্টাইল মাস্ক বুলি কয় সেইটো ধৰা তেতিয়া খুলিব নালাগে এনেই মানে নমাই দি পেলাই ডিঙিত ৰাখি থ'ব পাৰে আমাৰ মাফলাৰৰ নিচিনা সেইটো ধৰা সেইটো তেতিয়া ধৰা আমাৰ মেইন কনচাৰ্ণ মোৰ নিজৰ ল'ৰা ছোৱালীটো দেখিছোঁ সিহঁতে মাস্কটো পিন্ধে কিন্তু ধৰা পূৰা ভালকৈ ৰাখিব নোৱাৰে খুলিব খেলিব কামুৰিব পেলাই দিব বা তুলি পেলাই আকৌ পিন্ধিব চ' মই যেতিয়া ইউজুৱেলি মোক যেতিয়া সোধে মই সেই মাফলাৰ ষ্টাইল গেটাৰ বুলি কয় গেটাৰ ষ্টাইল মাস্ক সেইটো পিন্ধি পেলাই তুমি নমাই পেলাই পানী খালে আকৌ তাৰপিছত পিন্ধি ল'লে বা জৰিয়তে খুলিও দি সিহঁতৰ ডিঙিত লাগি থাকে ওলাই নাযায় চ' মাটিত পৰা চান্সটো হৈ পেলাই লেতেৰা হোৱা চান্সটো নাথাকে আমি সেনেকুৱা ধৰণৰ মাস্কো এনকাৰেজ কৰিছোঁ আৰু কিছুমান পেৰেণ্টছ হৈছে নাই মোৰ বাচ্চাই কেতিয়াও উশাহ ল'ব নোৱাৰিব এনজাইটি হয় সেইটো মই দেখিছোঁ বহুত ল'ৰা ছোৱালী বহুত এনজাইটিও হয় যে কি হৈ আছে এইখন চব আমি স্কুলতো যাব পৰা নাই চবে ভয় খাই আছে মাস্ক পিন্ধিছে ওচৰত নাহে চ' এতিয়া সিহঁতক মাস্ক পিন্ধিলে ভয় খায় কি মই মৰি যাম নেকি মোৰ কি হ'ব চ' আমি তেতিয়া কৈছোঁ তেতিয়াহ'লে তুমি ফেচ শ্বিল্ড টাইপ মানে হেড শ্বিল্ড আছে এইবোৰ চব সেনেকুৱা ধৰণৰ হেৰিটো সেইটো মাস্ক নহয় সেইটো শ্বিল্ড চ' সেইটোৰ প্ৰটেকশ্যন মাস্কৰ নিচিনা নহয় চ' এনিৱে কিন্তু এট দ্য এণ্ড অফ দ্য ডে তোমাৰ মাস্কেই হওক বা ফেচ শ্বিল্ডেই হওক ল'ৰা ছোৱালীক মানে সিমানখিনিহে প্ৰটেকশ্যন দিব পাৰিবা যিমান মানে এতিয়া মাস্ক এটা এডাল্টে পিন্ধি যিমানখিনি মানে নিজৰ প্ৰটেক্ট কৰিব পাৰে শিশুৰ চাগে সিমান নহ'ব কিন্তু একো নোহোৱাতকৈ এটলিষ্ট বেটাৰ মানে তোমাৰ কিবা এটাতো আছে আৰু মুখত মাস্কটো পিন্ধি থকা কাৰণে সিহঁতৰ মনত থাকিব যে আমি মোৰ মুখখন চুব নালাগে নাকটো চুব নালাগে চাৰিওফালে চুই সেইটো এটা ধৰা ৰিমাইণ্ডাৰ এটা হয় সিহঁতৰ কাৰণে চ' সেইটো প্ৰটেকশ্যনৰ কাৰণে আমি মাস্কৰ কাৰণে আমি ইমানখিনি এডভাইচ কৰোঁ যিমান প্ৰেক্টিকেবল এতিয়া নোৱাৰিলেতো নোৱাৰিলে আৰু অবভিয়াছলি আৰু যিবোৰ ল'ৰা ছোৱালী ধৰা এনেও নোৱাৰে ক'ব নোৱাৰে বুজি নাপায় নিজৰ তেতিয়া অবভিয়াছলি আমি সিহঁতক হাত ভালকৈ ধুই মানে মাকহঁতে হেল্প কৰি দি পেলাই 20 ছেকেণ্ডৰ কাৰণে হাত ধোৱা আৰু দূৰত থকা ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা ৰিকমেণ্ড কৰোঁ চ' আৰু তাতো মানে ধৰা চাবোন পানী দি হাত ধোৱাটো বেটাৰ শিশুৰ কাৰণে কাৰণ সিহঁতে তথাপি হেণ্ড চেনিটাইজাৰ উইথ এলকহল লৈ পেলাই বাৰে খেলিলে বহুতবাৰ এলকহল দিলেও ভাল নহয় ল'ৰা ছোৱালীৰ কাৰণে এইটো ছিষ্টেমিক এবজৰ্পশ্যন থাকিব পাৰে চ' সেইটোৰ এটা ৰিস্ক আছে চ' হাত ধোৱাটো শিশুক হাত ধুই থকাটো ভালকৈ সেইটো চবতকৈ ইম্পৰ্টেণ্ট আৰু ছ'চিয়েল দূৰৰ পৰা মেইনটেইন কৰা ডিষ্টেঞ্চেছ মেইনটেইন কৰি পেলাই থকাটো এনকাৰেজ কৰিব লাগে
ভালিনা খুব ভাল লাগিল তোমাৰ লগত কথা পাতি আৰু খুব নতুন নতুন কথা শিকালা তুমি তোমাক অশেষ ধন্যবাদ থ্যাংক ইউ আৰু আগলৈও এনেকৈ আমি মাতি থাকিম আমাৰ সুবৰ্ণালী চেনেলটোলৈ Of course, yeah. Hopefully, information, আজিৰ ইনফৰমেশ্যনৰ পৰা অলপ দৰ্শকৰ হেল্প হ'ব আৰু ডেফিনেটলি আগলৈও তোমাক আকৌ মাতাৰ প্ৰতিশ্ৰুতি লৈ আজি তোমাক ইয়াতে বিদায় দিছোঁ তেনেহ'লে আজিলৈ আহোঁ নমস্কাৰ